Hello friend, good morning. Back to my channel. আজি ৰাতিপুৱাই ৰ'দটো ওলাইছে বঢ়িয়াকৈ। একেদিন মানে বৰষুণ দি আছিলে, ৰ'দ দিয়ে বৰষুণ দিয়ে এনেকুৱা কৰে, কিন্তু আজি দিব পাৰে ঠিক নাই, কিন্তু আজি ৰাতিপুৱাৰ পৰাই ৰ'দটো ওলাইছে। আৰু ওলোৱা দেখি মই অলপ কাপোৰ ভিজাই দিলোঁ। এইফালে আজি বনোৱা মেলা কাম নাই, কাৰণ মোৰ ওচৰত যিটো ঘৰ আছে সিহঁতৰ ছোৱালীজনীৰ তুলনি বিয়া, তাই খাবলৈ যাম। আৰু শুক্লেশ্বৰ মন্দিৰত পাতিব সিহঁতে, আৰু মোৰ দোকানৰ পৰা শুক্লেশ্বৰ মন্দিৰ বেছি নহয়, মই দোকানত যাম, দোকানৰ পৰা দুপৰীয়া পাৰ্টিত যাম। তো এতিয়া সিহঁতৰে ব্লাউজ লৈ আহিছোঁ, চিলাব দিছিলে, এয়া কমপ্লিট হৈ গ'ল। হুককেইটা লগাব আছিলে, হুককেইটা লগাই দিলোঁ। তো ব্লাউজ কমপ্লিট হৈ গৈছে। এইটো আৰু চিম্পুলে দিছে, ডিজাইন দিয়া নাই, হেভি একো ডিজাইন দিয়া নাই, খালি ৰাউণ্ড গ'ল। আৰু এয়া তো এটা লগাই কমপ্লিট কৰি আছোঁ। ইফালে যি মানে সেই বাউণ্ডাৰীৰ মানে মানুহ ঘৰৰ কল লগাইছিলে, আৰু কলৰ মানে ফুল ইফালে হৈছে, এইটো এইটো আচলতে জাহাজী কল হয়, সেইটো কাৰণে ইমান ডাঙৰ হৈছে। এইটো জাহাজী কলৰ থোক হয়। কমচে কম এইবাৰ কলডিলটো খাব পাৰিম, কল খাব নাপালেও, কাৰণ ইফালে হৈছে কল ফুলটো খাব পাৰিম, কল খাব নোৱাৰিলেও। তো এতিয়া ব্লাউজ দুটা কমপ্লিট কৰি লওঁ, এটা হৈছে, এটা আৰু বাকী আছে লগাবৰ কাৰণে। এইটো কমপ্লিট কৰি লওঁ, কমপ্লিট কৰি কাপোৰবিলাক ধুম, কাপোৰ ধুই ৰুম চুম ঠিক কৰি দোকানত যাম। একেবাৰে ওলাই যাম আৰু মই কাপোৰ চাপোৰ পিন্ধি। তো দুপৰীয়া দোকানৰ পৰা সিহঁতৰ পাৰ্টিত যাম। হেল্ল' ফ্ৰেণ্ড, মই পাৰ্টিত যাবৰ কাৰণে কাপোৰ ওলাই আছোঁ, আৰু কাপোৰ আপোনালোককো দেখাওঁ কি কি কাপোৰ ওলাইছোঁ। এইযোৰ ওলাইছোঁ, কিন্তু এইযোৰ মোৰ টাইট হৈ গ'ল, এতিয়া পিন্ধিব নোৱাৰোঁ। আৰু টাইট হৈ গ'ল, এতিয়া গৈ পিন্ধিম ভাবি আছোঁ। আৰু এটা ওলাইছোঁ, এইটো গৰমত কিন্তু এইবিলাক ভাল, কটন হয়। আৰু এটা এইটো ওলাইছোঁ, ভাবিছোঁ এইটোৱে পিন্ধিম আৰু গৰমত, চিম্পুল, কাৰণ টাইট হৈ গৈছে বস্তুবিলাক। ইমান ধুনীয়া ধুনীয়া কাপোৰ, কিন্তু মোৰ টাইট হৈ গ'ল, ইমান বেয়া লাগিছে ন, সঁচাকৈ বহুত বেয়া লাগিছে। ইমান দামী দামী কাপোৰ টাইট হৈ গ'ল। দিনক দিনে শকতে হৈ আছোঁ, কিনোৱাটো নাই, মানে বেয়া লাগি গৈছে, ইমান বেয়া লাগিছে ন, বহুত বেয়া লাগিছে। এতিয়া কটন কাপোৰে পিন্ধিম, কাৰণ গৰমো বেছি। আৰু এইটো কাকবাৰ দি দিম, আৰু পেলাই দিবতো বেয়া লাগে, কাকবাৰ দি দিম, পিন্ধি ল'ব। তো এতিয়া এইটোৱে পিন্ধিম, আৰু ৰাণী কালাৰটো কটন। এইটো চিম্পুলৰ ভিতৰত এইটো বহুত হেভি, সেইটো পিন্ধিম। সেইটো গা চা ধুই আহোঁ, গা চা ধুই আহি ওলাম। আৰু এতিয়া এইটো ড্ৰেছে পিন্ধিলোঁ, আৰু এতিয়া দোকানত যাম, তাতে মই দুপৰীয়া যাম। আৰু এইটো ড্ৰেছ মানে তললৈকে দেখা পোৱা নাই, তলতো এয়া কেনেকুৱা লাগিছে ক'ব। তো এতিয়া দোকানত যাওঁ। তো এতিয়া গৈ আছোঁ মই পাৰ্টি খাবলৈ, খোজকাঢ়িয়ে গৈ আছোঁ, গাড়ীত যোৱা নাই, কাৰণ শুক্লেশ্বৰ মন্দিৰটো ফেঞ্চি বজাৰৰ পৰা বেছি দূৰ নহয়, আধা কিলোমিটাৰমান হ'ব। আৰু তো এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু ব্ৰহ্মপুত্ৰত চাওক কিমান, ব্ৰহ্মপুত্ৰৰ পানী কিমান বাঢ়িছে। এয়া
পিছত আৰু অকণমান ভালদৰে দেখাম বাৰু ব্ৰহ্মপুত্ৰখন। অলপ কমিছে আগতকৈ, একদম এই গছবিলাকৰ ওচৰলৈকে আহিছিলে মাজতে। এতিয়া মই মন্দিৰ আহি পালোঁ, আৰু এইটো মন্দিৰ, এইটো বিষ্ণু মন্দিৰ, এইটো শিৱ মন্দিৰ, এইটো গণেশ মন্দিৰ, আৰু এইটো যিটো মেইন মন্দিৰ আছে এইটো চিৰিটি দি উঠি ওপৰত পূজা কৰিব পাৰি। আৰু মই য'ত মানে এতিয়া কৈছোঁ মানে পাৰ্টি চাৰ্টি বা বিয়া চিয়া হয় ভৱনটো এই পিছফালে আছে, আৰু পিছফালে গৈ কিনে হ'ব সেইটোৰ পিছফালে আছে। এয়া বেলুন চেলুন লগাই থৈ দিছে এইটোৱে, আৰু এইফালে এনেকৈ ইয়াতে মানে বিয়া হওক, তুলনি বিয়া, বিয়া শ্ৰাদ্ধ তাদ্ধ আৰু যিবিলাক খানা চানা পাতিলে মানে ইয়াতে পাতে আৰু মানুহবিলাকে। বেলেগৰো হৈ আছিল, মই গম পোৱা নাছিলোঁ, মই সোমাম বুলি ভাবিছিলোঁ, কিন্তু লগ পাই আৰু এই চিৰিটি তলত নামি গ'লে ইহঁতৰ হৈ আছে, আৰু এতিয়া নামি যাওঁ। আৰু এই তাইৰে ছোৱালীৰ তুলনি বিয়া, মোৰ বান্ধৱীৰ দৰে, আৰু তাইৰ মাইনা ক'ত? কইনাক লগ ধৰি আৰু মাইনা এয়া বহি আছে। ভালে আছা? মাইনা পইচা সজাওঁতে মাইনা খোৱা লোৱা চলি আছে, এতিয়া খাব লৈছোঁ। মাইনা লাঞ্চ চবে খাই আছে, উঠাইছোঁ। এতিয়া খাই লওঁ, খাই লৈ কিনে টেষ্ট কৰোঁ, আৰু চব আইটেমটো বহুত আছে। এতিয়া খোৱা লোৱা হৈ গ'ল আমাৰ, হয় এতিয়া ঘৰত গৈ আছোঁ। ভাত চব্জি যিবিলাক বনাইছিলে এইবিলাক বহুত ভাল হৈছে, আৰু চব মানে ৰিচিপশ্যনৰ যিবিলাক মানুহ আছে এইবিলাকৰ ব্যৱহাৰ পাতি বহুত ভাল। তো এতিয়া আকৌ এতিয়া দোকানত যাওঁ, খোজকাঢ়ি কাঢ়িয়ে যাওঁ, 10 মিনিট লাগে খোজকাঢ়ি যাবৰ কাৰণে। চব খোৱা লোৱা হ'ল, চব গ'ল, আৰু এতিয়া মানুহবিলাক আহিবহে আৰম্ভ কৰিছে, আমি আগতে গৈ আহিলোঁ। ভিতৰত সোমাব দিবনে নাই বা। আৰু এইখন পাণবজাৰ হস্পিটেল এতিয়া নতুনকৈ বনাই আছে, কমচে কম 10-15 তলা মানে হ'ব, কমপ্লিট হোৱা নাই, বনাই আছে এইফালে। আৰু এইফালে কিবা বনাই আছে, এইফালে কি বনাই আছে এইটো গম পোৱা নাই। এইটো চাইডেও বনাই আছে কিবা কিবি। সেয়া এইটো কি বনাই আছে এতিয়ালৈকে গম পোৱা নাই, কিন্তু সিফালৰ মোটামুটি 60%-70% কাম হৈ গৈছে। আৰু এইটো ভৱিষ্যত মানুহবিলাকৰ সুবিধা হ'ব, আৰু ওচৰত হ'ব অলপ, সেইটোৱে। আৰু এতিয়া মই পাই গ'লোঁ ফেঞ্চি বজাৰ। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।